মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিতৰ ক্লাছ 6ৰ যিখিনি গণিতৰ কিতাপৰ 6 নম্বৰ পাঠ আছে পৰিসীমা আৰু কালি পেৰিমিটাৰ এণ্ড এৰিয়া এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম পেৰিমিটাৰ এণ্ড এৰিয়া পৰিসীমা আৰু কালি তোমালোকে পৰিসীমা আৰু কালিৰ বিষয়ে ক্লাছ 5ত পঢ়ি আহিছা তথাপি ইয়াত 6ত পঢ়িবলৈ দিছে ইয়াতে তোমালোকে শিকি আহিছিলা ক্লাছ 5ত আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ পেৰিমিটাৰ অফ এ ৰেক্টেংগল মানে হ'ল আয়ত 2 ইনটু লেংথ প্লাছ ব্ৰেথ দৈৰ্ঘ্য আৰু প্ৰস্থৰ ইয়াৰ দুগুণ হ'লে কি হ'ব আয়তৰ পৰিসীমা পায় তাৰপিছত আমাক যদি আয়তৰ পৰিসীমা দিয়া থাকে আৰু যদি প্ৰস্থ দিয়া থাকে তেতিয়াহ'লে আয়তৰ দৈৰ্ঘ্য উলিয়াবলৈ আমি কি কৰিব লাগিব আয়তৰ দৈৰ্ঘ্য যদি আমাক উলিয়াবলৈ দিয়ে য'ত পৰিসীমা আৰু প্ৰস্থ দিয়া থাকিব তেতিয়াহ'লে আয়তৰ দৈৰ্ঘ্যটো হ'ব আয়তৰ পৰিসীমাক 2ৰে হৰণ কৰিব লাগিব তাৰপিছত তাৰ পৰা আমি প্ৰস্থটো বিয়োগ কৰিব লাগিব ইয়াত ইংৰাজীত লিখিলে হ'ব লেংথ অফ এ ৰেক্টেংগল অকল যদি ইয়াৰ দৈৰ্ঘ্য উলিয়াবলৈ দিয়ে ইয়াৰ পেৰিমিটাৰটোক পৰিসীমাটোক 2ৰে হৰণ কৰিব লাগিব তাৰ পৰা প্ৰস্থটো আমি বিয়োগ কৰিব লাগিব ব্ৰেথটো হ'ল প্ৰস্থ ঠিক তেনেকৈ যদি আমাক দৈৰ্ঘ্য আৰু আয়তৰ পৰিসীমা দিয়া থাকে আমাক যদি প্ৰস্থ উলিয়াবলৈ দিয়ে তেতিয়াহ'লে কি হ'ব আয়তৰ প্ৰস্থ সমান আয়তৰ পৰিসীমাটোক 2ৰে হৰণ কৰিব লাগিব আৰু তাৰ পৰা আমি দৈৰ্ঘ্য বিয়োগ কৰিব লাগিব আমি ইংৰাজীত লিখিলে হ'ব ব্ৰেথ অফ এ ৰেক্টেংগল ইজ ইকুৱেল টু পেৰিমিটাৰ অফ এ ৰেক্টেংগল ডিভাইডেড বাই 2 মাইনাছ লেংথ অৰ্থাৎ পৰিসীমাক 2ৰে হৰণ কৰি তাৰ পৰা আমি দৈৰ্ঘ্য বিয়োগ কৰি দিলে আয়তৰ প্ৰস্থ পাম তেনেকৈ তোমালোকে বৰ্গৰ পৰিসীমাও পাইছিলা বৰ্গৰ পৰিসীমা আছিলে 4 পূৰণ এটা বাহুৰ দিশ বৰ্গৰ আটাইকেইটা বাহুৰ দিশ সমান গতিকে বৰ্গৰ পৰিসীমা হ'ব 4 পূৰণ এটা বাহুৰ দিশ পেৰিমিটাৰ অফ এ স্কুৱেৰ ইজ ইকুৱেল টু 4 ইনটু লেংথ অফ এ ছাইড এটা বাহুৰ দিশ বা এটা বাহুৰ দৈৰ্ঘ্য ঠিক তেনেকৈ তোমালোকে ত্ৰিভুজৰ পৰিসীমা পাইছিলা ত্ৰিভুজৰ পৰিসীমা পেৰিমিটাৰ অফ এ ট্ৰায়েংগল ত্ৰিভুজৰ পৰিসীমা হ'ব ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্যৰ যোগফল ইয়াত বাহু তিনিটা আছে এ বি বি চি আৰু এ চি এই তিনিটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল ত্ৰিভুজৰ পৰিসীমা ইয়াৰ বাহু তিনিটাৰ দৈৰ্ঘ্যৰ যোগফল ত্ৰিভুজ এ বি চিৰ পৰিসীমা কিমান হ'ব এ বি প্লাছ বি চি প্লাছ এ চি আৰু এই বাহু তিনিটাৰ দৈৰ্ঘ্যৰ যোগফল আমি পৰিসীমা বুলি ক'ম এতিয়া আমি কৰি চাওঁ আহা 9 নম্বৰ পৃষ্ঠাত আছে 6.1 প্ৰথম প্ৰশ্ন দিছে আমাক যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা উলিওৱা আমি ইয়াত আয়তটো আঁকি লৈছোঁ এইটো হ'ল আয়ত ইয়াৰ দৈৰ্ঘ্য দিয়া আছে 60 চেণ্টিমিটাৰ অৰ্থাৎ এইটো হ'ল 60 চেণ্টিমিটাৰ আৰু এইটো প্ৰস্থ দিয়া আছে আমাক 20 চেণ্টিমিটাৰ এইটো হ'ল 20 চেণ্টিমিটাৰ গতিকে আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিলে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ এতিয়া ইয়াত বহাই দিম দৈৰ্ঘ্য আমাক দিয়া আছে 60 আৰু প্ৰস্থ দিয়া আছে আমাক 20 এইটো কৰিলে হ'ব আমাৰ 2 পূৰণ 60 আৰু 20 যোগ কৰিলে কিমান হ'ব 80 হ'ব আৰু 2 লগত যদি আমি আশী পূৰণ কৰোঁ 160 চেণ্টিমিটাৰ হৈ গ'ল তাৰমানে এই আয়তটোৰ পৰিসীমা কিমান হ'ব 160 চেণ্টিমিটাৰ 2 নম্বৰ প্ৰশ্ন দিছে আমাক যদি আয়তাকৃতিৰ মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু দৈৰ্ঘ্য 150 মিটাৰ হয় তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা ইয়াত পৰিসীমা দিয়া আছে আৰু দৈৰ্ঘ্য দিয়া আছে তেতিয়াহ'লে আমাক প্ৰস্থ নিৰ্ণয় কৰিবলৈ কৈছে আয়তাকৃতিৰ মজিয়াখনৰ পৰিসীমা দিয়া আছে 400 মিটাৰ আৰু দৈৰ্ঘ্য দিয়া আছে 150 মিটাৰ এই চাৰিসীমাৰ দৈৰ্ঘ্য যোগফল দিয়া আছে আমাক 400 মিটাৰ আৰু দৈৰ্ঘ্য দিয়া আছে ইয়াত 150 মিটাৰ তেতিয়াহ'লে প্ৰস্থ কিমান সুধিছে প্ৰস্থটো আমি উলিয়াব লাগে আমাক যদি আমাৰ দৈৰ্ঘ্য পৰিসীমা আৰু দৈৰ্ঘ্য দিয়া থাকে তেতিয়াহ'লে আয়তাকৃতিৰ মজিয়াৰ প্ৰস্থ উলিয়ালে আমি কেনেকৈ উলিয়াম মজিয়াখনৰ পৰিসীমাটোক আয়তাকৃতিৰ মজিয়াৰ পৰিসীমাটোক 2ৰে আমি হৰণ কৰিম তাৰ পৰা আমি দৈৰ্ঘ্য বিয়োগ কৰিম এতিয়া আমাক পৰিসীমা কিমান দিয়া আছে 400 আছিলে আমি ইয়াত 400 পাতিম আয়তাকৃতিৰ মজিয়াৰ পৰিসীমা 2ৰে হৰণ কৰিম দৈৰ্ঘ্য দিয়া আছে আমাক 150 মিটাৰ দিয়া আছিলে 400ক 2ৰে হৰণ কৰিলে হৈ যাব 250
200ৰ পৰা আমি 150 বিয়োগ কৰিম তেতিয়াহ'লে হৈ যাব 50 মিটাৰ অৰ্থাৎ আয়তাকৃতিৰ মজিয়াৰ প্ৰস্থ কিমান হ'ব 50 মিটাৰ হ'ব এটা 50 মিটাৰ হ'ব 3 নম্বৰ প্ৰশ্ন দিয়া আছে আমাক এখন আয়তাকৃতিৰ উদ্যানৰ দিশ 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান টকা খৰচ হ'ব ইয়াত দিয়া আছে দিশ আৰু প্ৰস্থ দিয়া আছে চাৰিওকাষে বেৰ দিলে ইয়াৰ চাৰিওকাষ মানে হ'ল ইয়াৰ পৰিসীমা আয়তাকৃতিৰ উদ্যানখনৰ চাৰিওকাষ মানে হৈছে আয়তাকৃতিৰ উদ্যানখনৰ পৰিমাণ প্ৰতি মিটাৰত বেৰ দিওঁতে 20 টকা হাৰত কিমান টকা খৰচ হয় সুধিছে গতিকে আমি প্ৰথমতে আয়তাকৃতিৰ উদ্যানখন আমি পৰিসীমা উলিয়াই ল'ম আয়তাকৃতিৰ উদ্যানখনৰ দিশ দিয়া আছে আমাৰ 20 মিটাৰ আৰু 200 মিটাৰ আৰু এখন হ'ল উদ্যানখনৰ দিশ 200 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 150 মিটাৰ এইটো হৈ গ'ল প্ৰস্থ গতিকে আমি ইয়াত লিখিছোঁ আয়তাকৃতিৰ উদ্যানৰ দিশ 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ আমি জানো যে আয়তৰ পৰিসীমা সমান 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ ইয়াত আমি দৈৰ্ঘ্য পাতি দিছোঁ 200 আৰু প্ৰস্থ পাতি দিছোঁ 150 যদি আমি পূৰণ কৰোঁ 200 আৰু 150 প্ৰথমতে যোগ কৰি ল'ম 350 মিটাৰ হ'ব আৰু 2 লগত 350 পূৰণ কৰিলে হ'ব 700 মিটাৰ অৰ্থাৎ এই আয়তাকৃতিৰ উদ্যানখনৰ পৰিসীমা কিমান হ'ব 700 মিটাৰ আকৌ আমাক কৈছে কি যে উদ্যানখনৰ চাৰিওকাষে 1 মিটাৰ বেৰা দিওঁতে খৰচ হয় 20 টকা এতিয়া উদ্যানখনৰ আমি পৰিসীমা কিমান পালোঁ 700 মিটাৰ 700 মিটাৰৰ বেৰা দিওঁতে আমাৰ কিমান খৰচ হ'ব সেইটো উলিয়াব লাগে আমি 1 মিটাৰ বেৰা দিওঁতে খৰচ হয় 20 টকা গতিকে আমি ইয়াত লিখিম 700 মিটাৰত বেৰা দিওঁতে খৰচ হ'ব আমি 700 লগত এতিয়া 20টো পূৰণ কৰিম এইটো টকা হ'ব কিমান টকা খৰচ হ'ব 14000 টকা হ'ব 700 মিটাৰ বেৰা দিওঁতে মুঠ কিমান খৰচ হ'ব 14000 টকা অৰ্থাৎ উদ্যানখনৰ চাৰিওকাষে বেৰা দিওঁতে মুঠ খৰচ হৈ গ'ল 14000 টকা তাৰপিছতো কৈছে 4 নম্বৰটো খালী ঠাই পূৰ কৰা দিছে এটা বৰ্গৰ পৰিসীমা 16 চেণ্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য বৰ্গটোৰ পৰিসীমা দিয়া আছে 16 চেণ্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান আমি জানো যে এটা বৰ্গৰ পৰিসীমা 16 চেণ্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান আমি জানো যে বৰ্গৰ আটাইকেইটা বাহু সমান গতিকে বৰ্গটো আমি এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ বৰ্গটো আমি পৰিসীমাক 4 হৰণ কৰিব লাগিব বৰ্গটোৰ পৰিসীমা দিয়া আছিলে 16 চেণ্টিমিটাৰ দিয়া আছিলে গতিকে আমি 16টোক আমি 4 হৰণ কৰিম এইটো হ'ব চেণ্টিমিটাৰ হ'ব গতিকে 4 যদি 16 হৰণ কৰোঁ আমি 4 পাম গতিকে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰতিটো বাহুৰ দৈৰ্ঘ্য মানে 4 হ'ব মানে তাৰপিছতো আমাক দিয়া আছে এটা আয়তৰ পৰিসীমা 18 চেণ্টিমিটাৰ আয়তটোৰ প্ৰস্থ 3 চেণ্টিমিটাৰ দৈৰ্ঘ্য কিমান সুধিছে 2 নম্বৰটো এতিয়া আয়তৰ যদি পৰিসীমা আৰু প্ৰস্থ দিয়া থাকে আমি দৈৰ্ঘ্য উলিয়াবলৈ কি কৰিব লাগিব পৰিসীমাটোক 2ৰে আমি হৰণ কৰিম তাৰ পৰা আমি প্ৰস্থটো বিয়োগ কৰি দিম গতিকে আয়তৰ দৈৰ্ঘ্য সমান আয়তৰ পৰিসীমাক আমি 2ৰে হৰণ কৰিম তাৰ পৰা আমি প্ৰস্থটো বিয়োগ কৰিম আয়তৰ পৰিসীমা কিমান দিয়া আছিল 18 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছিল 3 চেণ্টিমিটাৰ এতিয়া আয়তৰ পৰিসীমা আমি ইয়াত 18 চেণ্টিমিটাৰ পাতিম আৰু প্ৰস্থ দিয়া আছিল আমাক 3 চেণ্টিমিটাৰ এতিয়া 18ক আমি 2ৰে হৰণ কৰিলে হ'ব 9 হ'ব 9 বিয়োগ 3 এতিয়া আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব 6 চেণ্টিমিটাৰ আয়তটোৰ দৈৰ্ঘ্য তেতিয়াহ'লে হ'ব দৈৰ্ঘ্য হ'ব 6 চেণ্টিমিটাৰ তাৰ পিছৰ প্ৰশ্ন দিছে আমাক এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা যে ত্ৰিভুজৰ পৰিসীমা বুলি ক'লে ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্যৰ যোগফল ইয়াত বাহু কিনা দিয়া আছে 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ গতিকে ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব আমি ত্ৰিভুজটো যদি ত্ৰিভুজ আঁকো ইয়াত
3 সেণ্টিমিটাৰ 4 সেণ্টিমিটাৰ আৰু 5 সেণ্টিমিটাৰ দিয়া আছে আমি গোটেইটা যোগ কৰিব লাগিব গতিকে ত্ৰিভুজটোৰ পৰিসীমা হ'ব 3 সেণ্টিমিটাৰ যোগ 4 সেণ্টিমিটাৰ যোগ 5 সেণ্টিমিটাৰ সমান 3 4 7 হাতে পাশে হৈ গ'ল 12 ত্ৰিভুজটোৰ পৰিসীমা তেতিয়াহ'লে 12 সেণ্টিমিটাৰ হ'ল তাৰ পিছৰ প্ৰশ্ন দিছে আমাক 5 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেণ্টিমিটাৰ আৰু 15 সেণ্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা 47 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য কিমান এই দুটা বাহু দিয়া আছে 21 সেণ্টিমিটাৰ আৰু 15 সেণ্টিমিটাৰ লগতে ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে তৃতীয় বাহুৰ দৈৰ্ঘ্য কিমান সুধিছে এতিয়া আমি ধৰি লৈছোঁ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেণ্টিমিটাৰ আৰু 15 সেণ্টিমিটাৰ এই দুটা বাহু যেনিবা 21 সেণ্টিমিটাৰ আৰু 15 সেণ্টিমিটাৰ এইটোক আমি তৃতীয় বাহু বুলি লৈছোঁ 3 নম্বৰ বাহু আমি জানো ত্ৰিভুজৰ পৰিসীমা সমান কি হ'ল বাহু তিনিটাৰ যোগফল এতিয়া আমি ইয়াত যোগ কৰিছোঁ এনেকৈ 21 সেণ্টিমিটাৰ এইটো 21 সেণ্টিমিটাৰ এইটো 15 সেণ্টিমিটাৰ যোগ 15 সেণ্টিমিটাৰ যোগ তৃতীয় বাহু এই বাহুটো আমি তৃতীয় বাহু বুলি ধৰিছোঁ তৃতীয় বাহু এই তিনিটা যোগ কৰিলে কিমান পাম ত্ৰিভুজটোৰ পৰিসীমা পাম এতিয়া 21 আৰু যদি 15 যোগ কৰোঁ 21 আৰু 15 যোগ কৰিলে আমি 36 পাম আৰু তৃতীয় বাহু মতে ৰাখিছোঁ আমাক ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে 47 সেণ্টিমিটাৰ এই 47 সেণ্টিমিটাৰ পাতিছোঁ আমি এতিয়া আমি তৃতীয় বাহুটো পাবলৈ হ'লে এই 36টো আমি 47ৰ পৰা বিয়োগ কৰি দিব লাগিব 47ৰ পৰা আমি 36 বিয়োগ কৰি দিলোঁ কিমান সেণ্টিমিটাৰ পালোঁ 11 সেণ্টিমিটাৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য আমি কিমান পালোঁ 11 সেণ্টিমিটাৰ এই প্ৰশ্নটো তোমালোকে অন্য ধৰণেও পাতিব পাৰা এনেকৈ তৃতীয় বাহু বুলি আমি পাতি দিম ডাইৰেক্ট ত্ৰিভুজটোৰ পৰিসীমাৰ পৰা ত্ৰিভুজটোৰ আন দুটা বাহুৰ যোগফল ত্ৰিভুজটোৰ পৰিসীমাৰ পৰা আন দুটা বাহুৰ যোগফলটো আমি বিয়োগ কৰিব লাগিব ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছিলে 47 মাইনাছ ত্ৰিভুজটোৰ আন দুটা বাহু এটা বাহু দিয়া আছিলে 21 সেণ্টিমিটাৰ আনটো দিয়া আছিলে 15 সেণ্টিমিটাৰ দুইটা যোগ কৰিলে 36 47ৰ পৰা 36 বিয়োগ কৰিলে কিমান হ'ব 11 গতিকে তৃতীয় বাহুৰ দৈৰ্ঘ্য 11 সেণ্টিমিটাৰ তোমালোকে দুই ধৰণে এই অংকটো কৰিব পাৰা 6 নম্বৰ প্ৰশ্নটো দিছে প্ৰতিটো বাহুৰ যোগ 6 সেণ্টিমিটাৰ হোৱাকৈ তাঁৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰপিছত তাঁৰডাল পোন কৰি বিভিন্ন জোখত বেঁকা কৰি একেডাল তাঁৰেৰেই আয়ত গঠন কৰা হৈছে এই আয়তবোৰৰ সম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব অতিকে মই 5টা বেলেগ আমি 5টা বেলেগ আয়ত আঁকিব লাগিব কৈছে কি প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 6 সেণ্টিমিটাৰ হোৱাকৈ তাঁৰেৰে বৰ্গ গঠন কৰা হৈছে এটা বাহুৰ দৈৰ্ঘ্য 6 সেণ্টিমিটাৰ হ'ব লাগিব আৰু সেইটো বৰ্গ বুলি কৈছে গতিকে বৰ্গটোৰ পৰিসীমা কিমান হ'ব যদি এটা বাহুৰ দৈৰ্ঘ্য 6 সেণ্টিমিটাৰ হয় আমি চাওঁ বৰ্গৰ বাহুটোৰ জোখ বুলি কৈছে আমাৰ 6 সেণ্টিমিটাৰ এইটো 6 সেণ্টিমিটাৰ এই 6 সেণ্টিমিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা কিমান হ'ব গতিকে বৰ্গটোৰ পৰিসীমা হ'ব 4 পূৰণ এটা বাহু দি আমি এটা বাহু দি কিমান আছে 6 সেণ্টিমিটাৰ 4 6 গুণ 24 অৰ্থাৎ এই বৰ্গটোৰে আমি যিডাল তাঁৰেৰে গঠন কৰিছে সেই তাঁৰডালৰ দিশটো কিমান হ'ব তাঁৰডালৰ দিশটো হ'ব 24 সেণ্টিমিটাৰ এতিয়া এই 24 সেণ্টিমিটাৰ তাঁৰডাল লৈ পিনি আমি বেলেগ দৈৰ্ঘ্য আৰু প্ৰস্থৰ 5টা আয়ত বনাব লাগে অৰ্থাৎ সেই আয়তকেইটাৰো পৰিসীমাও 24 সেণ্টিমিটাৰ হ'ব লাগিব সেই যিকেইটা আমি আয়ত বনাম সেই আয়তকেইটাৰ পৰিসীমা কিমান হ'ব লাগিব 24 সেণ্টিমিটাৰ এই তাঁৰডালে তৈয়াৰ কৰা প্ৰতিটো আয়তৰ পৰিসীমা হ'ব 24 সেণ্টিমিটাৰ এতিয়া বৰ্গটোৰ পৰিসীমা 24 সেণ্টিমিটাৰ আৰু এই তাঁৰডালে আমি যিমানকেইটা আয়ত বনাম তাৰো পৰিসীমা কিমান হ'ব লাগিব 24 সেণ্টিমিটাৰ প্ৰথমটো আমি লৈছোঁ 10 সেণ্টিমিটাৰ আৰু 2 সেণ্টিমিটাৰ লৈছোঁ দৈৰ্ঘ্য যদি আমি 10 সেণ্টিমিটাৰ লওঁ প্ৰস্থ যদি 2 সেণ্টিমিটাৰ লওঁ এই আয়তৰ পৰিসীমা কিমান হ'ব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 পূৰণ দৈৰ্ঘ্য আমি 10 পাতিছোঁ আৰু প্ৰস্থ 2 পাতিছোঁ 10 2 12 লগত 2 পূৰণ কৰিলে কিমান হ'ব 24 এতিয়া আমি এটা আয়ত পালোঁ 1 নম্বৰ আয়তটো পালোঁ আমাক 5টা আয়ত বনাব কৈছে আমি এটা আয়ত পালোঁ কিমান হ'ব ইয়াৰ দৈৰ্ঘ্য কিমান পাব 10 সেণ্টিমিটাৰ আৰু প্ৰস্থ পালোঁ 2 সেণ্টিমিটাৰ এতিয়া আমি 2 নম্বৰ আয়তটো আমি চাম 2 নম্বৰ আয়তটো আঁকিছোঁ আমি এইটো 2 নম্বৰ আয়তটো তাৰ দৈৰ্ঘ্য আমি আঁকিছোঁ 7 সেণ্টিমিটাৰ আৰু প্ৰস্থ লৈছোঁ আমি 5 সেণ্টিমিটাৰ দৈৰ্ঘ্য 7 সেণ্টিমিটাৰ প্ৰস্থ লৈছোঁ আমি 5 সেণ্টিমিটাৰ তেতিয়াহ'লে পৰিসীমা কিমান হ'ব আয়তৰ পৰিসীমা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 পূৰণ দৈৰ্ঘ্য আমি 7 সেণ্টিমিটাৰ প্ৰস্থ 5 সেণ্টিমিটাৰ হাতে পাশে 12 হৈ গ'ল আৰু 2 লগত 12 পূৰণ কৰিলে কিমান হ'ব 24 গতিকে 2 নম্বৰ আয়তটো আমি দৈৰ্ঘ্য প্ৰস্থ কিমান পালোঁ দৈৰ্ঘ্য 7 সেণ্টিমিটাৰ প্ৰস্থ পালোঁ 5 সেণ্টিমিটাৰ এতিয়া আমাৰ দুটা আয়ত হৈ গ'ল আৰু 3 নম্বৰ আয়তটো আমি চাওঁ
3 নম্বৰ আয়তটো আমি যদি দৈৰ্ঘ্য 8 সেন্টিমিটাৰ লওঁ প্ৰস্থ 4 সেন্টিমিটাৰ ল'ব লাগিব এতিয়া দৈৰ্ঘ্য ল'লো 8 সেন্টিমিটাৰ প্ৰস্থ 4 সেন্টিমিটাৰ ল'লো এতিয়া পৰিসীমা কিমান হ'ব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 8 যোগ 4 পূৰণ যোগ কৰিলে 12 হৈ গ'ল 12 লগত 2 পূৰণ কৰিলে 24 হৈ গ'ল গতিকে আমি 3 নম্বৰ আয়তটোৰ পৰিসীমাও 24 পাইছোঁ গতিকে ইয়াৰ সেই তাঁৰডালে গঠন কৰা 3 নম্বৰ আয়তটোৰ দৈৰ্ঘ্য হৈ গ'ল 8 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈ গ'ল 4 সেন্টিমিটাৰ তাৰপিছত লওঁ আমি 4 নম্বৰ আয়তটোৰ আমি দৈৰ্ঘ্য লৈছোঁ 9 সেন্টিমিটাৰ আৰু প্ৰস্থ লৈছোঁ 3 সেন্টিমিটাৰ এইটো 4 নম্বৰ আয়ত দৈৰ্ঘ্য 9 সেন্টিমিটাৰ ল'লোঁ প্ৰস্থ 3 সেন্টিমিটাৰ ল'লোঁ গতিকে আয়তটোৰ পৰিসীমা হ'ব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 পূৰণ 9 যোগ 3 9 3 12 হৈ গ'ল গতিকে 12 লগত 2 পূৰণ কৰিলে 24 হৈ গ'ল এইটো আমি 24 পাইছোঁ গতিকে 4 নম্বৰ আয়তটো গঠন হৈ গ'ল দৈৰ্ঘ্য 9 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈ গ'ল 3 সেন্টিমিটাৰ 5 নম্বৰ আমি শেষৰ যিটো আয়তটো ল'ম ইয়াৰ দৈৰ্ঘ্য ল'লোঁ আমি 11 সেন্টিমিটাৰ প্ৰস্থ লৈছোঁ আমি 1 সেন্টিমিটাৰ দৈৰ্ঘ্য 11 সেন্টিমিটাৰ প্ৰস্থ 1 সেন্টিমিটাৰ গতিকে আয়তটোৰ পৰিসীমা হ'ব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ 2 পূৰণ দৈৰ্ঘ্য পাতিলোঁ আমি 11 প্ৰস্থ পাতি দিলোঁ 1 11 একে 12 হৈ গ'ল 2 লগত 12 পূৰণ কৰিলে 24 গতিকে আমি 5টা আয়ত বনালোঁ শেষৰ আয়তটোৰ দৈৰ্ঘ্য 11 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈ গ'ল 1 সেন্টিমিটাৰ আমাৰ 7 নম্বৰ প্ৰশ্নটো কৈছে প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওকাষে বেৰ দিয়াত মুঠ খৰচ হ'ল 4,480 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰা প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰখনৰ চাৰিওফালে বেৰ দিয়াত খৰচ হ'ল 4,480 টকা খৰচ হৈ গৈছে অৰ্থাৎ আমি ইয়াত চাওঁ বেৰ দিয়াৰ ওপৰত এখন হ'ল খেলপথাৰ ইয়াৰ চাৰিওফালে আমি বেৰ দিছোঁ চাৰিওফালে বেৰ দিয়া মানে হ'ল এই চাৰিকাষৰ পৰিসীমাটো এই বৰ্গাকৃতিৰ খেলপথাৰখনৰ খেলপথাৰখনৰ পৰিসীমাত বেৰ দিওঁতে কিমান খৰচ হৈ গৈছে 4,480 টকা এতিয়া প্ৰতি মিটাৰ খৰচ কিমান হৈছে 35 টকা বুলি কৈছে প্ৰতি মিটাৰ খৰচ হৈছে 35 টকা গতিকে বেৰ দিয়াৰ মুঠ দৈৰ্ঘ্য আমি কিমান মিটাৰ বেৰ দিলোঁ সেই বেৰ দিয়াটো উলিয়াবলৈ কাৰণে এই মুঠ খৰচটোক আমি প্ৰতি মিটাৰত হোৱা খৰচে আমি হৰণ কৰিছোঁ 4,480 আমি 35ৰে হৰণ কৰিছোঁ তেতিয়া আমি কিমান মিটাৰত ইয়াৰ চাৰিওকাষে বেৰ দিলোঁ সেইটো আমি পাম আৰু 4,480ক যদি আমি 35ৰে হৰণ কৰোঁ তেতিয়া পাম আমি 128 মিটাৰ অৰ্থাৎ এই 128 মিটাৰটো হৈ গৈছে খেলপথাৰখনৰ পৰিসীমা এই বৰ্গাকৃতিৰ খেলপথাৰখনৰ পৰিসীমা যিহেতু এইটো বৰ্গাকৃতিৰ খেলপথাৰ বুলি কৈছে ইয়াৰ আটাইকেইটা বাহু সমান হ'ব গতিকে অৰ্থাৎ ইয়াত লিখিছোঁ বৰ্গাকৃতিৰ খেলপথাৰখনৰ পৰিসীমা হৈ যাব 128 মিটাৰ যিহেতু এইটো বৰ্গৰ এটা বাহু উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব পৰিসীমাটোক 4ৰে আমি হৰণ কৰিব লাগিব বৰ্গাকৃতিৰ খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ কিমান হ'ব এতিয়া খেলপথাৰখনৰ পৰিসীমাটো আৰু 4ৰে আমি হৰণ কৰিম 128 আছে 128টো পৰিসীমা 4ৰে হৰণ কৰিছোঁ 4 × 12 4 × 8 32 মিটাৰ অৰ্থাৎ এখন বৰ্গাকৃতিৰ খেলপথাৰখনৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব 32 মিটাৰ তাৰপিছতো কৈছে 8 নম্বৰ প্ৰশ্ন এখন আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ এজন কৃষকে চিত্ৰত দেখুওৱাৰ দৰে তাৰেৰে 4বাৰ পথাৰখন মেৰিয়াব বিচাৰিছে ইয়াৰ বাবে প্ৰয়োজনীয় তাঁৰৰ মুঠ দৈৰ্ঘ্য কিমান এতিয়া আয়তাকৃতিৰ পথাৰখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে ইয়াত আমি কি কৰি ল'ম আয়তাকৃতিৰ পথাৰখনৰ পৰিসীমা উলিয়াই ল'ম পৰিসীমা উলিয়াৰ পিছত ইয়াত কৈছে কি তাৰেৰে 4বাৰ মেৰি আছে ইয়াত 4টা ষ্টেপত দীঘলকৈ তাঁৰডাল মেৰি আছে গতিকে এবাৰ আমি যিটো পৰিসীমা পাম সেই পৰিসীমাটো হ'ল তাঁৰডালৰ এবাৰৰ দৈৰ্ঘ্য আমি 4বাৰ কৈছে গতিকে আমি পিছত আমি আকৌ 4ৰে পূৰণ কৰিব লাগিব পথাৰখনৰ দৈৰ্ঘ্য দিয়া আছে এখন 150 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 100 মিটাৰ গতিকে আয়তাকৃতিৰ পথাৰখনৰ পৰিসীমা কিমান হ'ব 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ এতিয়া দৈৰ্ঘ্য আমি পাতিলোঁ 150 মিটাৰ প্ৰস্থ পাতিলোঁ 100 মিটাৰ গতিকে 150 আৰু 100 কৰিলে কিমান হ'ব 250 2 লগত 250 কৰিলে হ'ব 500 মিটাৰ অৰ্থাৎ এই পথাৰখনৰ পৰিসীমা খেলপথাৰখনৰ পৰিসীমা কিমান হ'ব 500 মিটাৰ হ'ব এতিয়া কৈছে কি পথাৰখনৰ চাৰিওকাষে তাঁৰেৰে মেৰিয়াবলৈ প্ৰয়োজন হোৱা তাঁৰৰ দৈৰ্ঘ্য চাৰিওকাষে এবাৰ আমি যদি পথাৰখনৰ চাৰিওফালে এবাৰ তাঁৰেৰে মেৰিয়াওঁ কিমান মিটাৰ আমাৰ দৈৰ্ঘ্যৰ তাঁৰ লাগিব 500 মিটাৰ লাগিব
পথাৰখনৰ চাৰিওফালে আমি এবাৰ তাঁৰেৰে মেৰিয়ালে 500 মিটাৰ লাগিব আমাক কৈছে 4বাৰ মেৰিয়াব গতিকে 4বাৰ মেৰিয়ালে কিমান হ'ব গতিকে পথাৰখনৰ চাৰিওফালে 4বাৰ তাঁৰেৰে মেৰিয়াবলৈ প্ৰয়োজন হোৱা তাঁৰৰ দৈৰ্ঘ্য এবাৰত লাগিলে আমাৰ 500 মিটাৰ গতিকে 4বাৰত কিমান হ'ব 4 পূৰণ 500 মিটাৰ 4 লগত 500 মিটাৰ পূৰণ কৰিলে কিমান হ'ব 2000 মিটাৰ হ'ব অৰ্থাৎ পথাৰখনৰ চাৰিওফালে তাঁৰেৰে মেৰিয়াবলৈ আমাক কিমান মিটাৰ 4বাৰ তাঁৰেৰে মেৰিয়াবলৈ কিমান মিটাৰ তাঁৰৰ প্ৰয়োজন হ'ব 2000 মিটাৰ